আমাৰ দিনবোৰত মানে আমি যেতিয়া আচলতে সৰু আছিলোঁ তেতিয়া এনেকুৱা কথা নাছিলে যে আমি মানে কম যে কি বনাব লাগিব আৰু আমাক সেইমতে খাবলৈ দিব। আচলতে সন্ধ্যা চাহকাপ এনেকুৱা আছিলে যে সন্ধ্যা ৰাতিপুৱা বুলি নহয়, যিকোনো সময়তে মাহঁতে যিটো বস্তু আমাক মানে ৰেডি কৰি দিছিল খাবৰ কাৰণে আমি সেইটোৱে খুব ধুনীয়াকৈ খাইছিলোঁ। আৰু মাহঁতে যদি কৈছিলে এইটো খালে ভাল আৰু এইটো খাব লাগে, বা ঘৰত তেনেকুৱা এটাই মানে পৰিৱেশ আছিলে যে আমি যি বনাই চবে একেলগে মিলি পেলাই খাওঁ। আৰু তাৰ মাজতে লাও, বেঙেনা, কোমোৰা কোনোবাই বেয়া পাই নাখায়, সেইটো বেলেগ কথা, কিন্তু আমি যি বনাই তাকে খাইছিলোঁ। কিন্তু এতিয়া আকৌ ল'ৰা ছোৱালীয়ে মানে ডিমাণ্ড থাকে যে আজি এইটো বনাব লাগিব। আৰু ছোৱালীয়ে সন্ধ্যা ক'লে বোলে তাই হোৱাইট চচ পাস্তা খাব, আৰু হোৱাইট চচ পাস্তা টাইমতেই বনাইছোঁ। আৰু একেবাৰে সহজ, পেনখন গৰম কৰি পেলাই অলপমান বাটাৰ দিলোঁ, বাটাৰত তাৰপিছত 1 চামুচ ময়দা দিছোঁ, ময়দা দি তাত গাখীৰখিনি দি পেলাই ভালদৰে একদম লাম্পছ নথকাকৈ মানে হেণ্ড ব্লেণ্ডাৰডালৰ সৈতে ভালদৰে মিক্স কৰিছোঁ। আৰু ভালদৰে মিক্স কৰিলেহে মানে বস্তুটো মানে খাবলৈ ভাল হয়, নহ'লে মানে গোটা গোটা বান্ধি যাব। তাৰপিছতে বইল কৰি থোৱা পাস্তাখিনি দি দিছোঁ আৰু অলপ সময় মানে লৰাই পেলাই তাতে অলপমান পাস্তা মছলা দিছোঁ। আৰু ইচ্ছা কৰিলে আপুনি মেগী মছলাও দিব পাৰে, খাবলৈ ভালেই হয়। কিন্তু পাস্তা মছলা দিলোঁ, দি পেলাই অলপমান লৰাইছোঁ, আৰু লৰাই পেলাই মানে তাতে গাখীৰ অকণমান কমিল আৰু অকণ দি দিছোঁ মই। তাৰপিছত আৰু একো দিবই নালাগে, কাৰণ মছলাটোত গোটেইখিনি বস্তু থাকে। আৰু কোনোবাই চিলি ফ্লেক্স দিলে দিব পাৰে, মই দিয়া নাই। আৰু ছোৱালী একদম গোন্ধ পাই পেলাই আহিয়ে গৈছে, তাইক বাঢ়ি দিছোঁ। তাৰপিছত বোলো খাই চোৱাচোন কেনেকুৱা হৈছে। বনাই থাকোঁ যদিও বস্তুবোৰ আকৌ সদায় একেই নহয়, গতিকে মানে টেষ্ট কৰালে ৰৈ থাকোঁ আৰু। তাৰপিছত তাই খাই পেলাই মানে কৈছে আৰু যে ভাল হৈছে দেই। আৰু সিহঁতৰ প্ৰথম মই চকুহালতে গম পাওঁ মানে মুখত কেনেকুৱা পাইছে। তাৰপিছতে আৰু সদায় দৰে মোক অকণমান খুৱাই দিবই। এতিয়া আকৌ লাগিব ৰাতিৰ সাজত। ৰাতিৰ সাজ আকৌ বনাম, মানে বনাম বুলি ভাবিছোঁ, চিকেন বনাম, কিন্তু কলডিলৰ সৈতে। আৰু কলডিলটো যে আপোনালোকে যদি এনেকৈ কাটে নহয়, মানে আচলতে এনেকৈ চপাৰ বৰ্ডত যদি কাটা হয় ন, হাতত দাগো নধৰে আৰু খুব সোনকালে হয়। মানে আপুনি ধৰক কটাৰী দি এনেকৈ সৰু সৰুকৈ কাটি থকা সলনি নহয়, ইয়াত একদম স্পীডত হয় মানে। আৰু মই এনেকৈয়ে কাটো, মানে একেবাৰে মিহি হ'ব লাগিব বুলিও কথা নাই। আৰু মাংসৰ লগত বনাম, কিন্তু ছোৱালীজনী গাটো মানে অলপমান বেয়া, আৰু তাই মানে অকণমান দুৰ্বল নিচিনা হৈ আছে। আচলতে ভাত পানী একদম নাখায় তাই মানে, গতিকে তাই কলডিল মাংসৰ লগত খাম বুলি ক'লে কাৰণে বনাইছোঁ। আৰু এয়া মছলাতে মানে কেঁচা হালধি দি দিছোঁ। কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। মই তাত কোনো আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই, মানে ধৰক এই জলকীয়া গুড়া ৰেড চিলি পাউডাৰটো যে, সেইটো মই মানে ব্যৱহাৰ কৰা নাই আজি। আৰু একদম সম্পূৰ্ণ মানে এটা মানে হেল্ডি ৱেত বনাইছোঁ। কাৰণ কেতিয়াবা কি হয়, বস্তুখিনি খুব ভাজি পেলোৱাৰ পিছতে তাৰ গুণাগুণটো অলপ মানে কমি যায় বুলি কয় আৰু মাহঁতে আগতে তেলত বেছিকৈ ভাজিলে। গতিকে কম তেল দি, কম মানে মছলা দি, কোনো কালাৰ চালাৰ নোহোৱাকৈ এনেকৈ কলডিলৰ সৈতে একেলগে মিক্স কৰি বনাইছোঁ। আৰু জোখমতে সেই পানী দিলোঁ, উতলিলে। আৰু ধৰক যিহেতু কোনো ধৰণৰ সেই কালাৰ দিয়া নাই, গতিকে কালাৰটো মানে অকণমান হালধীয়া নিচিনা আহিছে, ৰঙাটো হোৱা নাই। একো আপত্তি নাই, কিন্তু ল'ৰাই অকণমান মানে মাংসটো কালাৰ হ'লে খাই ভাল পায়। আৰু তাক কিন্তু তথাপিতো বুজাই দিছোঁ যে একো নহয়, তুমি আজি এনেকৈ খোৱা। তাক মানে মই বনাই থাকোঁতেই কৈ থৈছোঁ যে আজি এনেকৈ দি বনাইছোঁ দেই, একদম এনেকৈয়ে খাব লাগিব। সিও যেনিবা ধুনীয়াকৈ খালে, আপত্তি